গৰু চুৰ ক'ৰ পৰা কৰিছা গৰু চুৰ? গুৱাহাটীৰ পৰা। আৰু পছৰৰ পৰা যে ইমামীৰ সন্মুখৰ পৰা নিছিলা যে তোমালোকে নে? তোমালোকে দিয়া নাই? কি নাম? ৰিংকু, এজনৰ নাম হৈছে বগাগুৰি অকল, এজনৰ নাম মহিবৰ আৰু এজনৰ নাম হৈছে তোমালোকে লগত আছিলা? আমি এতিয়া গম পাওঁ ভালকৈ চিনি পাওঁ আৰু তাত লগত আগতে বস্তুটো দেখাতে আগতে একেলগে বস্তুটা ইমান কোম্পানীটোত নাই কিন্তু ছাৰ তোমাৰ নাম কি? তোমাৰ নাম কি? কিমান দিনৰ পৰা কৰি আছে? কিমান দিন কৰবা? আৰু গৰুবিলাক নি কি কৰা? বিক্ৰী কৰোঁ এটা বেপাৰী আছে মানে। ক'ত বিক্ৰী হয়? কি নাম? কাৰ তাতে বিক্ৰী কৰা? তাৰ বাবে দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়াক আমি আমাৰ অঞ্চলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো গৰু চোৰ হোৱাৰ দুদিন পিছতে অনুসন্ধান কৰি তেওঁ যে গৰু চোৰ কৰায়ত্ব কৰিব পাৰিছে তাৰ বাবে তেখেতলৈ আন্তৰিক অভিনন্দন যাচিছোঁ। মই ভাবোঁ তেখেতে এইবিলাক ক্ষেত্ৰত খুব টাইট ব্যৱস্থা গ্ৰহণ কৰক যাতে এনেকুৱা দুষ্কৃতিকাৰী সাৰি যাব নোৱাৰে। জানিব পাৰিছোঁ এতিয়া বৰ্তমান দুজন গৰু চোৰা কৰায়ত্ব কৰিছে আৰু যিখন বাহনেৰে XUV 700 প্ৰায় 30 লাখ টকীয়া গাড়ীৰে গৰু চুৰ কৰা হৈছিল। সেই গৰুকেইটা আমাৰ পছৰীয়া যিটো ইমামী কোম্পানী আছে তাৰ সন্মুখতে টোপনি মাৰি আছিল। গৃহস্থ হয়তো বিচাৰি নাপালে, নোপোৱাত সেই গৰুকেইটা প্ৰায় ৰাতিপুৱা সময়ত প্ৰায় 3 পৰা 4 বজামানৰ ভিতৰত এই গৰুকেইটা কৰায়ত্ব মানে চোৰ কৰি লৈ গৈছিল। কিন্তু ভাগ্য ভাল নেকি গৰুৰ মালিকৰ, গৰুকেইটা যদিও অনুসন্ধান কৰি উলিয়াব পৰা নাই, চোৰ দুজন কৰায়ত্ব কৰিছে আৰু অনুসন্ধান চলাই আছে। বোধহয় গৰুকেইটাও উলিয়াবৰ কাৰণে সক্ষম হ'ব। লগতে ইয়াৰ লগত জড়িত যিকেইজন চোৰ আছে তেওঁলোককো কৰায়ত্ব কৰাৰ বাবে আমাৰ দদৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই মানে অনুসন্ধান চলাই আছে। অতি সোনকালে বোধহয় তেখেতসকলক ধৰা পৰিব। এইখিনিয়ে আৰু। হয়, মোৰ আছিলে গৰুকেইটা। কেতিয়া গৰু চুৰ হৈছিলে? মানে আজি দুদিনমান আগতে মানে গৰুকেইটা মানে ৰাতি উঠাই লৈ যায়। নিয়াৰ পিছত মই মানে দদৰা আৰক্ষী থানাত মানে জনাওঁ। তাৰপিছত তেখেতসকলৰ তৎপৰতাত আজি তেখেতসকলে ধৰিবলৈ সক্ষম হয়। চোৰ দুটা ধৰি লৈ আহি দদৰা থানাত ৰাখিছে আৰু গাড়ীখন হাজো থানাত ৰাখিছে। গৰুকেইটা ক'ৰ পৰা চুৰ হৈছিলে? গৰুকেইটা মানে মোৰ ঘৰৰ ওচৰতে ইমামী কোম্পানীৰ দুৱাৰমুখৰ পৰা সিহঁতে উঠাই লৈ গৈছে। ৰাস্তাত মানে গৰুকেইটা পাহাৰত বানপানী হৈছিলে, বানপানীৰ কাৰণে মই পাহাৰত দিছিলোঁ। পাহাৰৰ ছাইডৰ পৰা নুমি আহি তাতে থাকিলে মই বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত মানে সিহঁতে উঠাই লৈ গৈছে। মই ৰাতি 12টাক লৈ বিচাৰিয়ে আছোঁ, তাৰপিছত সিহঁতে উঠাই লৈ গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।